এই আমাৰ দাদাই আমি ইয়াত খাবলৈ আহিছিলো কি ৰেষ্টুৰেণ্ট নামটো আপোনাৰ ৰেষ্টুৰেণ্টৰ নামটো এলপেন ৰিজৰ্টত খাবলৈ আহিছিলো প্ৰথম লোকেল মুৰ্গী ওলালে পিছ প্ৰথম লোকেল মুৰ্গী খাবলৈ ওলালে আমি কি অৰ্ডাৰ দিছিলো আমি মটন চিকেন লোকেল মটন দিছিলো মাংসৰ পিছত মটন লোকেল চিকেন ওলালে লাষ্টলৈ কি ওলালে লাষ্টলৈকে এইটো গাহৰি মাংস পিছ ওলালে এইটো গাহৰি মাংস এইটো আমি লৈ যাওক আপুনি লৈ যাওক এতিয়া এইটো আমাৰ বছে দিছিলে কিচেন মাষ্টাৰ এইটো কিচেন মাষ্টাৰ ভিডিঅ' কৰিব লাগিব ন ইমান এনা ধুনীয়া হোটেলটোত আমি আহি কিয় হ'ল এইটো এইটো কিচেন মাষ্টাৰ হয় এইটো এইটো লৈ যাওক এইটো লৈ গ'ল হাতত লৈ এই ঘটনাটো কি আকৌ আমি আহিছো খাবলৈ আকৌ ফূৰ্তি কৰিবলৈ সৰস্বতী পূজা বুলি আৰু তাৰ কাৰণে ইয়াত আমি খানা চানা অৰ্ডাৰ কৰিলো আমি যোনটো অৰ্ডাৰ কৰিছো তাতে বেলেগ বেলেগ বস্তু দিছে যোনটো আমি নাখাওঁ কেতিয়াবা আৰু গাহৰি চাহৰি আমি নাখাওঁ আমি মটন চিকেন অৰ্ডাৰ কৰিছো একেটি গাহৰি পৰক আৰু লোকেল চিকেন ওলাইছে লোকেল চিকেনটো বাৰু একো নাই আমি খাওঁ কিন্তু গাহৰিটো নাখাওঁ কেতিয়াও তথাপি এইটো এনে দিছে মোৰ কথা হ'ল যে এইটো মানে ইমান লাপাৰবা হোটেল হ'ব নালাগে নহয় ইমান আমিতো দূৰৰ পৰা আহোঁ বাৰু 2 টকা খৰচ কৰি বা এটা এনজয় ল'বলৈ এনজয় লৈ আহিছে আমাৰ যদি ধৰ্মটোই ব্যস্ত হয় যে এইটো ভাল কথা নহয় তেনেকুৱা লাপাৰবা হ'ব নালাগে মানে আমি অৰ্ডাৰ দিছিলোঁ মটন কাৰী আৰু নান অৰ্ডাৰ দিছিলোঁ তাতে আমি মটন কাৰীৰ অৰ্ডাৰ প্ৰথম মটন কাৰী দিলে তো মটন কাৰীৰ ভিতৰত ওলালে চিকেন ওলালে চিকেনৰ পাছত অকণমান পাছত খোৱাৰ পাছত আমি দেখিলোঁ যে কি তাতে পৰ্কো ওলালে গাহৰি মাংস ওলালে তো গাহৰি আমাৰ নাম প্ৰীতম দত্ত এই শিৱসাগৰ টাউনৰ বাসিন্দা তো সেইটো কাৰণে আমাৰ বেয়া লাগিছে আৰু যে মানে ইমান লাপৰৱাহ হোটেল হ'ব নালাগে আমিতো বহুত আশা কৰি আহিছোঁ না ভাল জেগা ভাল হেৰি আৰু ভাল কিবা এটা পাম ইমান ভাল সাৰ্ভিসিং পাম বুলি তাতে যদি ইমান বেয়া সাৰ্ভিসিং হচ্ছে বহুত বেয়া কথা না তাতে কৈছে যে নহয় আমাৰ অলপ মিষ্টেক হৈ গ'ল এনে গ'লো মিষ্টেকটো নহয় ভুলই হয় ভুল হোৱাতে তো তেনেকুৱা নহয় আমি আজি খাইছোঁ আমি লাগে ঢেৰ মানুহ আহে নহয় গাঁৱৰ নোখোৱা মানুহ বা সেইটো কথা থাকে নহয় এলপেনজত খানা খাবলৈ ক'ত আছে এলপেনজত এইটো বটিয়াপাৰৰ চাৰিআলিৰ ওচৰত আছে তো তাত আমি আহিছিলোঁ তেওঁলোকক মটন কাৰী আৰু নান দিছিলোঁ অৰ্ডাৰ তো নান মটন কাৰী খাই থাকোঁতে আমাৰ তাত এপিচ লোকেল চিকেন ওলালে তো তেওঁলোকৰ ৱেটাৰজনক ক'লোঁ যে লোকেল চিকেন এপিচ ওলালে তেওঁলোকে চালে যে দাদা নহয় বুলি ক'লে তাৰপৰা এবাৰ চাই লওক বুলি ক'লোঁ চাই লোৱাৰ পিছত ক'লে দাদা হ'বও পাৰে তেতিয়া ক'লোঁ ঠিক আছে লোকেল চিকেন ওলালে ঠিক আছে আমি খাওঁ দি দিয়ক একো নাই তাৰপিছত অলপ টাইম আমি খাই থকাৰ পিছত কি হ'ল আমাৰ তাত এপিচ পৰ্ক ওলাই গ'ল মানে গাহৰি মাংসৰ পিচ ওলাই গ'ল তো তেতিয়া ক'লোঁ যে আমি লোকেল চিকেন খাই থকাৰ অৱস্থাত লোকেল চিকেনটো খাওঁ কাৰণে মানিলোঁ যিহেতু মই গাহৰি নাখাওঁ তিনিজন মানে গাহৰি নাখাওঁ তাত গাহৰি ওলাই গ'ল এইটো কিয় হ'ব আপোনালোকৰ ঘৰ আমাৰ শিৱসাগৰ টাউনত ফুৰিবলৈ আহিছিলে ইয়াত খাবলৈ আহিছিলোঁ সৰস্বতী খাবলৈ আহিছিলোঁ কিন্তু তেওঁলোকে কৈছে কেতিয়াবা ভুল হৈ যায় আমিও কৈছোঁ ঠিক আছে ভুল হৈ যায় কিন্তু কিয় হ'ব লাগে তেওঁলোকেও কৈছে যে কেতিয়াবা হৈ যাব বনোৱাত ভুল হৈ যাব পাৰে তো আমিও কৈছোঁ যে কিয় হ'ব লাগে এটা লোকেল মটনৰ লগত লোকেল চিকেন আহিছে ঠিক আছে কিন্তু পৰ্কটো আহিব নালাগে তিনিটা বস্তু মিক্সন হ'ব পাৰে নেকি আপুনি কওক হয়নে নহয় সেইটোৱে কৈছোঁ বেলেগ একো নাই তেওঁলোকে কৈছে আমাৰ ভুল হৈ গৈছে চৰি কৈছে আমিও কৈছোঁ ঠিক আছে তেওঁলোকে স্বীকাৰ কৰিছে ভুল হৈ গৈছে নেক্সট টাইম এনেকুৱা নহয় কৈছে আমিও কৈছোঁ হ'ব ঠিক আছে বুলি কৈছোঁ